জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে 16টা ডিপাৰ্টমেণ্টত পদ মুকলি হৈছে আৰু কিছুমান ডিপাৰ্টমেণ্টত আপোনালোকৰ পৰীক্ষা নহয়। চ' গতিকে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিম একেবাৰে শ্বৰ্টকৈ, যাতে আপোনালোকে 3 মিনিট মানতে এই সকলোখিনি যাতে আপোনালোকে ডিটেইলছ গম পাই যায়। আৰু ইয়াতে প্ৰথমটো আমি আলোচনা কৰিম ভাৰতীয় বায়ু সেনা, যিটো গ্ৰুপ চি ভেকেঞ্চি ওলাইছে। ইয়াতে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও আছে, MTS LDC কুক আদিৰো ভেকেঞ্চি আছে। আৰু ইয়াৰ বাবে আপোনালোকৰ যোগ্যতা 10 পাছৰ পৰা 12 পাছ বিচাৰিছে। আবেদনৰ অন্তিম তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ'ব, খুব সোনকালে। গতিকে ইয়াতে অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা অফিচিয়েল ইনফো। আৰু লগতে ইয়াতে ভাৰতীয় খাদ্য নিগম FCI 33,566টা ভেকেঞ্চি আছে। ইয়াতে আপোনালোকৰ মেনেজাৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ গ্ৰেড 3 সহায়ক, টাইপিষ্ট, ৱাৰ্চমেন এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। যিটো গ্ৰেড 3ত আছে আপোনালোকৰ 6,221টা, আৰু লগতে গ্ৰেড 2ত আছে আপোনালোকৰ 6,221টা, আৰু গ্ৰেড 3ত আছে 27,345টা। টোটেল আপোনালোকৰ 33,566টা ভেকেঞ্চি আছে। আবেদনৰ তাৰিখো ঘোষণা কৰা নাই এতিয়ালৈকে। আৰু FCI নটিফিকেশ্যন ইণ্ডিয়া টাইমৰ পৰা এইখিনি লোৱা হৈছে ডাটাটো। লগতে আপোনালোকে যদি চাই ৰেলৱে ভৰ্তি গ্ৰুপ ডিৰ ভেকেঞ্চি, যিটো আপোনালোকৰ 12,000। আবেদনৰ অন্তিম তাৰিখ আপোনালোকৰ 30 মে 2025। আৰু লগতে ষ্টেট বেংকৰ ফালৰ পৰা CBO অৰ্থাৎ চাৰ্কেল বেষ্ট অফিচাৰৰ ভেকেঞ্চি, যিটো আপোনালোকৰ 2,964টা ভেকেঞ্চি আছে পদৰ সংখ্যা। আৰু অন্তিম তাৰিখ 29 মে 2025ত আছে। নেক্সট আপোনালোকৰ বেংক অফ বৰোদা ফালৰ পৰা আহিছে অফিচ এছিষ্টেণ্ট, যিটো 500 অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াতে পাৰিব। খুব ইজি এক্সাম হয় আৰু খুব ভালকৈ এক্সামটো পাতে। আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনালোকৰ 29 মে তাৰিখে। আৰু নেক্সট আপোনালোকৰ যিখিনি আছে আমি সেইখিনি সকলোখিনি আলোচনা কৰোঁ একেলগে। আৰু 2025 চনৰ মে মাহৰ অসম চৰকাৰৰ যিখিনি চাকৰি তালিকা হয়, সেইখিনি প্ৰথমটো হৈছে অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC, যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। 17টা ইয়াতে ভেকেঞ্চি আছে। যোগ্যতা আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকিব লাগিব। আবেদনৰ অন্তিম তাৰিখ 7 জুন হয়। আৰু লগতে ইয়াতে আপোনালোকৰ APSC NIC.in ইয়াৰ পৰা সকলোখিনি তথ্য লোৱা হৈছে। আৰু তেজপুৰ বিশ্ববিদ্যালয়ত যিটো গ্ৰেড 3 বা গ্ৰেড 4 ভেকেঞ্চি ওলাইছে, যিটো MTS UDC আদি অশিক্ষক পদৰো কিছুমান ভেকেঞ্চি আছে। ইয়াতে পদৰ সংখ্যা আপোনালোকৰ 21টা আছে। যোগ্যতা আপোনালোকৰ 10th স্নাতক অৰ্থাৎ ডিগ্ৰী ডিপ্ল'মা, পোষ্ট গ্ৰেজুৱেট এনেকুৱা লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখ 24 মে হ'ব 2025। তেজপুৰ.er.net এনেকুৱা এই ৱেবছাইটটোৰ পৰা লোৱা হৈছে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী হাইকোৰ্ট, ইয়াতে ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট অৰ্থাৎ ষ্টেনোগ্ৰাফাৰ পদ 3টা আছে। স্নাতক ডিগ্ৰী আৰু ডিপ্ল'মা লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখ 21 মে হয়। GHC online.gov.in ভিজিট কৰিব লাগিব। আৰু IOCL, যিটো আপোনালোক কোনো ধৰণৰ পৰীক্ষা নহয়, ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'লে আপোনালোকে আৰু 12 পাছ হ'লে ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰে। যিটো IOCL ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড, যিটো এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয়, 1,770টা ভেকেঞ্চি আছে। 10 পাছ, 12 পাছ আৰু ITI ডিপ্ল'মা, BSc সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ শিক্ষাগত অনুসৰি আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 2 জুন 2025। আৰু IOCL.comত ভিজিট কৰিলে সকলোখিনি ডাটা পাব, বা আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিলে আপোনালোকে সকলোখিনি ডাটা একেলগে কালেক্ট কৰিব পাৰিব। যিটো অফিচিয়েল ৱেবছাইট, সকলোখিনি কালেক্ট কৰি পিনে আপোনালোকক দি দিয়া হ'ব টেলিগ্ৰাম চেনেলত। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, যিটো ফেকাল্টি মেম্বাৰ অৰ্থাৎ প্ৰাক্তন কৰ্মচাৰীসকলৰ বাবে পদৰ সংখ্যা 7টা আছে। আৰু লাষ্ট ডেট আপোনালোকৰ 18 মে আছে। আৰু ইয়াৰ বাবে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া .co.in ইয়াতে ভিজিট কৰিব লাগিব, পাই যাব, বা আমাৰ টেলিগ্ৰাম চেনেলটো পাই যাব। আৰু NIPE আৰু গুৱাহাটী ফালৰ পৰা প্ৰজেক্ট চাইণ্টিষ্ট ফাৰ্ষ্ট ইয়াতে আপোনালোকৰ 2টা ভেকেঞ্চি আছে, যিটো আপোনালোকৰ যোগ্যতা MSc লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখ আপোনালোকৰ 9 মে হয় 2025। আৰু তিনিচুকীয়া ESIC ফালৰ পৰা ফুল টাইম পাৰ্ট টাইম স্পেচিয়েলাইজড ভেকেঞ্চি ওলাইছে, স্পেচিয়েলিষ্ট। আৰু ইয়াতে PG ডিপ্ল'মা, MD MS কাৰণে আবেদন পদ্ধতিটো আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, যিটো প্ৰতি সপ্তাহে শুক্ৰবাৰে। ইয়াতে সকলোখিনি পাই যাব। যদি আপোনালোকে ৱাক ইন ইণ্টাৰভিউলৈ যাব বিচাৰে, মই ডিটেইলছটো আপোনালোকক কাইণ্ডলি শ্বেয়াৰ কৰি দিম। আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব, যাতে এই 17টা যিখিনি আমি আলোচনা কৰিলোঁ ডিপাৰ্টমেণ্ট, এই সকলোবিলাক যাতে অফিচিয়েল ডাটা আপোনালোকে পাই যায়। আৰু আপোনালোকৰ টেলিগ্ৰাম চেনেল জইন কৰিলে আপোনালোকে এপ্লাই লিংক, আৰু লগতে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো কিছুমান লিংক পাব, আৰু কিছুমান অফলাইন আবেদন হৈ আছে যিহেতু। চ' ইমানেই আছিলে ইনফৰমেশ্যন। আৰু কিছুমান আপোনালোকৰ পৰীক্ষা যিখিনি নলয় মই ক'লোঁ, আৰু নতুন বহুত ভেকেঞ্চি আহিব লগা আছে, সেইখিনি খবৰ পাবৰ বাবে আমাৰ চেনেলটোৰ লগত জইন হৈ থাকিব।